অসমত এতিয়া উন্নয়নৰ ধাৰা বৈ আছে। এডভান্টেজ 2 অসম চৰকাৰে আয়োজন কৰিলে। এডভান্টেজ 2 হোৱাৰ পিছত বিদেশী ৰাষ্ট্ৰ তথা পুঁজিপতি শ্ৰেণীয়ে অসমত উদ্যোগ গঠন কৰি পেলাই বিনিয়োগ কৰাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে। ইয়ে অসমৰ কাৰণে অতি শুভ লক্ষণ। কিন্তু অসমত যদি অশান্ত অঞ্চল হিচাপে ঘোষণা কৰি বিদেশী বা ভাৰতৰ অন্যান্য যিবিলাক শিল্পগোষ্ঠী আছে তেওঁলোকে কেতিয়াও উদ্যোগ গ্ৰহণ কৰিবলৈ ইয়াত নাহিব। তেওঁলোকে এটা শংকা প্ৰকাশ কৰিব যে পুনৰ এটা হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় নেকি, তেতিয়াহ'লে অসমত উদ্যোগ গ্ৰহণ কৰাতে তেওঁলোকে অনাগ্ৰহ প্ৰকাশ কৰিব। সেইটো কাৰণেই বৰ্তমান যিহেতু অসমত পূৰ্ণ শান্তি প্ৰকাশ শান্ত এটা পৰিৱেশ সৃষ্টি হৈছে, অশান্তিৰ ইয়াত কোনো বাতাবৰণ নাই। গতিকে মই ভাবোঁ যে অসম চৰকাৰে উদ্যোগ গ্ৰহণ কৰি ভাৰত চৰকাৰে অসমৰ যি 3খন জিলাত তিনিচুকীয়া, সোণাৰী আৰু শিৱসাগৰ জিলাত যিটো অশান্ত অঞ্চল হিচাপে ঘোষণা কৰি ৰাখিছে, তাকো অচিৰেই উঠাই লৈ আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট উঠাই লৈ পেলাই অসমখন যে শান্তিৰ এটা বাতাবৰণ চলিছে, শান্তিৰ পৰিৱেশ চলিছে, অশান্তিজনক কোনো পৰিস্থিতি ইয়াত সৃষ্টি হোৱা নাই, তাত ভাৰতৰ লগতে বিশ্বৰ ওচৰলৈ এটা বাৰ্তা যদি প্ৰেৰণ কৰে, মই ভাবোঁ অসমত উন্নতিৰ ধাৰা শিল্প উদ্যোগ গঢ়ি তোলাৰ এটা ধাৰা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি উদ্যোগ গ্ৰহণ কৰিছে সি বাস্তৱত পৰিণত হ'ব। গতিকে মই ভাবোঁ যিহেতু অসমত তেনে এটা কোনো পৰিস্থিতি নাই, গতিকে অসমত শান্তিৰ বাতাবৰণ চলি আছে। গতিকে অসমৰ পৰা সম্পূৰ্ণভাৱে আৰ্ম ফ'ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্টটো উইথড্ৰ কৰা উচিত। চাওক, এটা হিংসাজৰ্জৰ পৰিস্থিতি এটা আলফা স্বাধীনৰ তৰফৰ পৰাও এটা কথা কৈছে তেওঁলোকে যে তেওঁলোকেও অসমত উন্নয়ন হোৱাটো বিচাৰে, উন্নতি হোৱাটো বিচাৰে, শিল্প উদ্যোগ হোৱাটো বিচাৰে। তেওঁলোকৰ সভাপতি তথা মুখ্য সেনাধিনায়ক পৰেশ বৰুৱাও সাক্ষাৎকাৰ, আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ সাক্ষাৎকাৰটো কৈছে, আমাকো বক্তব্য ৰাখিছে। তেওঁলোকে কৈছে বিভিন্ন সময়ত যে আমিও অসমৰ উন্নতি বিচাৰোঁ, শিল্প উদ্যোগ গঢ়ি উঠক, অৰ্থনৈতিকভাৱে যাতে আমি এটা সবল অৱস্থানত যাব পাৰোঁ, তেওঁলোকেও বিচাৰে। গতিকে তেওঁলোকে এই ক্ষেত্ৰত মই ভাবোঁ সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। অশান্ত এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে তেওঁলোকে নিশ্চয় চিন্তা নকৰিব। গতিকে শান্তিৰ পৰিৱেশ গঢ়ি তোলাত তেওঁলোকেও সহযোগিতা থাকিব বুলি আমি আশা কৰোঁ। গতিকে ভাৰত চৰকাৰৰ প্ৰতি অনুৰোধ থাকিব যে অসম বৰ্তমান সম্পূৰ্ণ শান্ত হৈ আছে, অশান্ত কোনো পৰিস্থিতি ইয়াত সৃষ্টি হোৱা নাই। গতিকে আৰ্ম ফ'ৰ্চেছ বিশেষ ক্ষমতা আইন সমগ্ৰ অসমৰ পৰা উঠাই দিব লাগে। যি 3খন জিলাত এতিয়া চলি আছে তাক অচিৰেই উঠাই দি পেলাই বিশ্বৰ বা ভাৰতৰ যিবিলাক শিল্পপতি আছে, শিল্প উদ্যোগ আছে, তেওঁলোকে যাতে ইয়াত শান্তিৰ এটা বাতাবৰণৰ মাজত উদ্যোগ গ্ৰহণ কৰিব পাৰে, তাৰ নিশ্চয়তা প্ৰদান কৰিবৰ বাবে চৰকাৰৰ প্ৰতি অনুৰোধ থাকিব।